স্বাগতম জনাইছো নিউজ আছামৰ অন্যতা ভিডিঅ'লৈ। মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। যিসকল ৰন্ধন কৰ্মী হয় তেওঁলোকে যিহেতু বহুদিনৰ পৰা তেওঁলোকৰ এটা আশা আছিল, তেওঁলোকৰ যি দৰমহা অলপ হ'লেও বৃদ্ধি হওক। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে 2000কৈ টকা ৰন্ধন কৰ্মীসকলৰ দৰমহা বৃদ্ধি কৰা হৈছে আৰু আপোনালোকে এই দৰমহা অতি শীঘ্ৰেই অৰ্থাৎ পাবলৈ গৈ আছে। আৰু যদিহে আপোনালোকে আমাৰ চেনেলত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি মন্তব্য সেই মন্তব্য আপোনালোকে শুনিব পাৰে। মধ্যাহ্ন ভোজনৰ ৰান্ধনীয়ে তেওঁলোকে আজিৰ দিনত 1500কৈ টকা দৰমহা পাই 1000 টকালৈকে বৃদ্ধি কৰিছে। অৰ্থাৎ ৰাজ্য চৰকাৰে 500 টকা আগতে দি আছিল, কেন্দ্ৰই 1000 দি আছিল। এতিয়া কেন্দ্ৰই 1000 দিব, ৰাজ্যই 1000 দিব, টোটেল 2000 টকা এগৰাকী মধ্যাহ্ন ভোজনৰ বাইদেৱে ৰান্ধনীয়ে লাভ কৰিব। তেওঁলোকৰ মতে এতিয়াৰ পৰা বৃদ্ধি কৰা হ'ব। আপোনালোকৰ যি দৰমহা আছিল 1500 টকা বা আপোনালোকে 1000 টকা পাই আছিল, তাৰ সলনি আপোনালোকে 2000কৈ টকা লাভ কৰিব। এতিয়াৰ পৰা আপোনালোকে ভাল খবৰ। আপোনালোকৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক ইমানেই জনাবলগীয়া আছিল। আৰু লগতে আৰু যদিহে নেক্সট কিবা আপডেট আহি থাকে, কিবা আঁচনিৰ ওপৰত বা যিকোনো আপডেট আহিলে আমি এই চেনেলৰ জৰিয়তে জনাই থাকোঁ, তো চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব আৰু এনেকুৱা ধৰণৰ আপডেটসমূহ আপোনালোকে পাই থাকিব পাৰিব।